ৰণনীতি আমাৰ এটাই আছিল মাইক্ৰ' মেনেজমেণ্ট, ড'ৰ টু ড'ৰ কণ্টেক্ট, পিপুল টু পিপুল কণ্টেক্ট, সেইটো আমাৰ ৰণনীতি আছিলে। গতিকে প্ৰত্যেক মানুহৰ ঘৰত আমাৰ কাৰ্যকৰ্তাসকল গৈছিল। এতিয়া প্ৰথম প্ৰিফাৰেঞ্চ কি কৰিব আপুনি? মই প্ৰথমতে শিক্ষা খণ্ডৰ কথা, আন্তঃগাঁথনিৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সময় লৈছোঁ, বহি পেলাই ভালকৈ কথা পাতিম। গতিকে এই 15 মাহত মই 15 বছৰ নোহোৱা কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে শিঙিমাৰীৰো নিশ্চয় আহিব, তেখেত নিশ্চয় আহিব। আৰু এইকেইদিন কেইবাটা অনুষ্ঠান আছে। গতিকে উইদিন 1 মাহৰ ভিতৰতে তেখেত আহিম বুলি কৈছে। তেখেত আহিব। চামগুৰিবাসী ৰাইজে যি মেণ্ডেট দিছে, সেই মেণ্ডেট আমি সকলোৱে নতশিৰে মানিছোঁ। খুব ভাল লাগিছে। আৰু আটাইতকৈ ডাঙৰ কথা, অসমৰ ৰাইজে ফূৰ্তি কৰিছে। অসমত গণতন্ত্ৰক ভাল পোৱা ৰাইজে চামগুৰিত ডিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ক গণতন্ত্ৰৰ বিজয় বুলি কৈছে, প্ৰথম কথা। দ্বিতীয় কথা, অকল যে অসমৰ ৰাইজে ফূৰ্তি কৰিছে এইটো নহয়, কংগ্ৰেছৰ বহু বাগা নেতাই ফূৰ্তি কৰিছে। এইটো কংগ্ৰেছতো মানে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যুগৰ অৱসানৰ এটা এইটো দিছে। কিছুমান কথা আমি অফ দ্য ৰেকৰ্ড ৰাখিব লাগে। কিন্তু মই আপোনালোকক ক'লোৱে দেখোন, কংগ্ৰেছৰ মইতো আপোনালোকক কৈছোঁ ভূপেন বৰা ডাঙৰীয়াই ভাল পাইছে। মইতো তেওঁকো মানে শুভেচ্ছাই জনাম। ভূপেন বৰা ডাঙৰীয়াই ভাল পাইছে। আৰু মই যোৱাকালি ইণ্টাৰভিউত কৈছোঁ, আচলমতে তানজিল হুছেইন ডাঙৰীয়াক আটাইতকৈ বেছি অন্যায় তেখেতৰ পিতৃয়ে কৰিলে। মোক তেখেতৰ পিতৃয়ে, ৰকিবুল হুছেইন ডাঙৰীয়াই মোক জিকাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিলে। আওপকীয়াকৈ ইনডাইৰেক্ট তেখেতে যি আচাৰ ব্যৱহাৰ কৰিলে, যেনেকুৱা আচৰণ ব্যৱহাৰ দেখুৱালে, সেইবোৰে মোক বহুত বঢ়াই দিলে। মইতো সেইকাৰণে হুছেইন ডাঙৰীয়াকো মাজে মাজে ধন্যবাদ এটা দিব মন যায়।